Good morning friends. In this video I am discussing about election related offense and punishment. Apnalake jane jehetu nirbachon eta prokriya eta brihot mane onkor dhon iate biniyog koribo lage aru bohuto manu iar logot jorito hoi thake. Gotike ei election prokriyat kisuman offense oporad hongorito hoi thake. Gotike hei nirbachon kendrik oporad ki aru iar hastibor kenekua আমি সকলোৱে জনা দৰকাৰ যাৰ কাৰণে ভিডিওটো বনাইছো বন্ধুসকল আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষ জুৰি নতুন আইন বলবৎ হৈ আছে যেটা নতুন আইনটো হৈছে BNS ভাৰতীয় ন্যায় সংহিতা 2023 আইনখন বলবৎ হৈ আছে ফাৰ্স্ট ডে অফ জুলাই 2024 তাৰিখৰ পৰা আৰু এই BNS আইনৰ এটা চেপ্টাৰ আছে চেপ্টাৰ 9 ইয়াত কেইটামান ইম্পৰ্টেন্ট কথা ইয়াত উল্লেখ কৰা হৈছে আৰু নিৰ্বাচনত কেনেকুৱা ধৰণৰ অপৰাধ কামকাজ কৰিলে হেতু অপৰাধ হিচাপে বিবেচিত হ'ব আৰু ক্যান্ডিডেট তাৰ পিছত ভোটাৰ আৰু ইলেকশন ৰিলেটেড মানুহ ইয়াৰ লগত জড়িত হ'ব আৰু তেখেতসকলক শাস্তি বিহাৰ বিধান আছে হে আপোনালোকক অৱগত কৰিবলৈ ওলাইছো সেকশন 173 BNS ইয়াত কোৱা হৈছে যদি কোনোবাই ধন বিতৰণ কৰে বা ঘুষ দিয়ে মানে ভোটৰ নামত যে মোক ভোট দিয়ক আপোনাক মানে টকা দিলু ধন বিতৰণ কৰিলে আৰু ঘুষ দিলে আৰু ধনৰ বিনিময়ত ভোট দিবলৈ যদি কাৰোবাক প্ৰস্তাৱ দিয়ে অফাৰ দিয়ে আৰু ধন আৰু কোনোবা ভোটাৰে এজন ক্যান্ডিডেটক ক'লে যে মোক আপোনালোকে টকা দিয়ক মই ভোট দিম মোৰ পৰিয়ালৰ সবেই ভোট দিব এনেকৈ যদি ক্যান্ডিডেট এজনৰ পৰা ধন বিচাৰে তাৰ মানে ধন অথবা ঘুষ দিয়াটো অপৰাধ লোৱাটো অপৰাধ যদি তেনেকুৱা ধৰণৰ অপৰাধ কৰে তেতিয়া হলে সেকশন 173 অনুযায়ী শাস্তিৰ পৰিমাণ হ'ব সৰ্বোচ্চ 1 বছৰৰ জেল অথবা আৰ্থিক জৰিমনা সেকশন 174 BNS যদি কোনোবাই ভোটাৰক নিজ ইচ্ছামতে ভোটদানত বাধা দিয়ে আৰু ভোটাৰক যদি দাবী ধমকি দিয়ে ভোট নিদিলে তোৰ মানে অপায় অমঙ্গল হ'ব তই নৰকত যাবি বা অভিশাপ যদি দিয়ে আৰু প্ৰাৰ্থিক ধন আৰু প্ৰাৰ্থিক দাবী ধমকি ভয় ভীতি যদি খুৱায় কোনোবা ভোটাৰে বা প্ৰতিপক্ষ ক্যান্ডিডেটে তেতিয়া হলে 174 অনুযায়ী শাস্তিৰ পৰিমাণ হ'ব সৰ্বোচ্চ 1 বছৰৰ জেল অথবা আৰ্থিক জৰিমনা সেকশন 175 ইলেকশনত কি থাকে বিপৰীত পক্ষ থাকে গতিকে এজনে আনজনক সমালোচনা কৰে কিন্তু সেই সমালোচনা এটা লিমিট আছে যদি কোনোবাই প্ৰাৰ্থী এগৰাকীৰ চৰিত্ৰৰ ওপৰত আঘাত কৰি সম্পূৰ্ণ মিছা অপবাদ দি সমালোচনা কৰে তেতিয়া হলে সেকশন 175 ধাৰা অনুযায়ী শাস্তিৰ পৰিমাণ আৰ্থিক জৰিমনা হ'ব অনলি ফাইন হ'ব ইয়াতে সেকশন 177 ইয়াত কোৱা হৈছে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত প্ৰাৰ্থী এগৰাকীয়ে নিৰ্বাচনী খৰচৰ হিচাপৰ নিয়ম নীতি যদি নামানে আৰু নিৰ্বাচনী আইন মতে নিৰ্বাচনী বিষয়াক নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত নিৰ্বাচনী খৰচৰ হিচাপ ইলেকশন এক্সপেন্ডিচাৰ একাউণ্ট যদি প্ৰদানত ব্যৰ্থ হয় তেতিয়া হলে শাস্তি হ'ব আৰ্থিক জৰিমনা সৰ্বোচ্চ 5000 টকা আৰু পৰৱৰ্তী নিৰ্বাচনত সেই ক্যান্ডিডেট বা সেই প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব তাৰ বাবে তেখেতক মানে ডিসকোৱালিফাই অযোগ্য হিচাপে ঘোষণা কৰিব পাৰিব নিৰ্বাচনী আয়োগে গতিকে আপোনালোকক অফেন্স ৰিলেটেড ইলেকশনস এন্ড ইট পানিশমেন্ট অলৰেডি মই ডিসকাস কৰিলো আপোনালোকে কথাখিনি খুব গুৰুত্ব দি আপোনালোকে মানি চলিব আৰু ৰাইজৰ মাজত সজাগতাৰ উদ্দেশ্যে এই ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ